শ্যামকানু, সিদ্ধাৰ্থ, অমৃত প্ৰভা, শেখৰজ্যোতি গোটেইকেইটাকে ফাঁচি দিব লাগিব। আজি জুবিন দাই ন্যায় পোৱা নাই আৰু আপুনি ভাবে আমাৰ সাধাৰণ মানুহে ন্যায় পাব কিবা ক্ষেত্ৰত? মানুহৰ মাজত যদি আনি দিয়ে, ৰাইজৰ মাজত আনি দিলে ন্যায়টো এনেই হৈ যাব। বেয়া শাস্তি মানে ফাঁসি দিলে ভাল পাওঁ। को लटका के देना चाहिए, तब तो उनका तरपा के मरेगा ना, तब तो हम लोग को शांति मिलेगा। তেওঁলোকক উলিয়াই দিব লাগে, মুঠতে আমি ধৰি হ'লেও মাৰিব লাগে, সেনেকুৱা নিচিনা হ'ব লাগে আৰু। ভোটটো আমি দিম, কিন্তু ন্যায়টো আমাক 100% লাগিব। আমি গোটেইখিনি চাই আছোঁ, মানুহ এতিয়া ইমান বুৰ্বক হোৱা নাই। আমি কাৰো কথা নাভাৰোঁ, আমি নিজৰ বিবেকক সুধিবলৈহে আমি বিচাৰ বিবেচনা কৰি ভোটটো দিম। জুবিন গাৰ্গৰ বাবে ন্যায়। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইটো এটা প্ৰধান আলোচনাৰ বিষয় হৈ পৰিছে। কংগ্ৰেছ দলে আনকি প্ৰতিশ্ৰুতি দিছে যে সমতালৈ আহিলে 100 দিনৰ ভিতৰত জুবিন গাৰ্গৰ বাবে ন্যায় প্ৰদান কৰিব। ইয়াৰ প্ৰত্যুত্তৰত জুবিন গাৰ্গৰ পৰিয়ালে ৰাজনৈতিক দলসমূহক এই প্ৰতিভাশালী শিল্পীজনৰ মৃত্যুক ৰাজনীতিকৰণ নকৰিবলৈ অনুৰোধ জনাইছে। জুবিন গাৰ্গৰ 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হৈছিল। ছিংগাপুৰৰ কৰ্তৃপক্ষৰ মতে তেওঁৰ মৃত্যু পানীত ডুবি হোৱা বুলি নিশ্চিত কৰা হৈছিল। কিন্তু অসমৰ মানুহে ষড়যন্ত্ৰৰ সন্দেহ কৰে। বহুতে বিশ্বাস কৰে যে জুবিনৰ ঘনিষ্ঠ কিছুমান ব্যক্তিয়ে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনকি বিধানসভাত কৈছিল যে জুবিনক হত্যা কৰা হৈছিল। আৰে দিস ইজ অন ৰেকৰ্ড, এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিস ইজ এ মাৰ্ডাৰ। মইতো হত্যাই কম, ইট ইজ এ মাৰ্ডাৰ। মই আজিও এক সদনত কৈছোঁ, এণ্ড উইল ফলো মাৰ্ডাৰ কেছ। 7জন ব্যক্তিক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্য জুবিনক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ফাষ্ট ট্ৰেক বিচাৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে। তথাপি অসমৰ বহুতে কয় যে জুবিনে এতিয়াও ন্যায় পোৱা নাই। ইণ্ডিয়া টুডে বুজিবলৈ চেষ্টা কৰিলে যে মানুহে যেতিয়া কয় জুবিনে ন্যায় পাব লাগে, তেওঁলোকে আচলতে কি বুজাব খোজে, তেওঁলোকে ন্যায়ক কেনেকৈ সংজ্ঞায়িত কৰে, আৰু আমি যি পালোঁ সেয়া এনেধৰণৰ। শ্যামকানু, সিদ্ধাৰ্থ, অমৃত প্ৰভা, শেখৰজ্যোতি গোটেইকেইটাকে ফাঁচি দিব লাগিব। যদি ফাঁচি দিব নোৱাৰে ৰাইজৰ ওচৰত গোটাই দিয়ক, ৰাইজে যি ব্যৱস্থা লৈ ল'ব। কাৰণ জুবিন গাৰ্গ এটা বেলেগ বস্তু আছিলে, কি আছিলে, হিয়াৰ আমঠু, সকলোৰে মানুহক সহায় কৰিছিল, মানুহৰ কোনো স্বাৰ্থ নাছিল, তাৰ নিস্বাৰ্থভাৱে মানুহক কৰিছিল। সেইখিনি দিলে আমি চবেই সন্তোষ হওঁ, ৰাইজে শান্তি। এতিয়া গোটেইখিনি কৰ্মবোৰ সদায় হৈয়ে থাকিব, ইলেকশ্যন আহিব যাব, মানুহে খাব থাকিব, তথাপিতো জুবিনৰ আত্মাৰ শান্তিটো আমি সেইটোৱে বিচাৰোঁ। জাষ্টিছটো কেতিয়াবা পাব লাগিছিলে। এতিয়া মানুহজন মাৰি পেলালে এতিয়া ন্যায় দি কিবা হ'ব জানো? তেওঁ উঠি আহিব জানো? তেওঁ ঘূৰি আহিব জানো? আজি জুবিন দাই ন্যায় পোৱা নাই আৰু আপুনি ভাবে আমাৰ সাধাৰণ মানুহে ন্যায় পাব কিবা ক্ষেত্ৰত? বিজেপি আহক, কংগ্ৰেছ আহক, যোনে আহক, এটলিষ্ট আমাৰ মানুহৰ লগত ভাল হ'ব লাগে ন। জুবিন দাৰ দৰে মানুহ যদি ন্যায় পোৱা নাই, জুবিন দাৰ দৰে মানুহক যদি মাৰি পেলাব পাৰে, আমাৰ কি আছে? মই কৈছোঁ এইবাৰ চাহে কংগ্ৰেছ আহক, বিজেপি আহক, আমাৰ গুৱাহাটীৰ মানুহবিলাকৰ অৱস্থা চাব আপুনি। জুবিন গাৰ্গৰ ন্যায়টো আমি যেনেকৈ বিচাৰিম তেনেকৈতো আৰু নহ'ব। আমি খুব ক্ষীপ্ৰ, মানে আমি বহুত জল্দি বিচাৰিছিলোঁ, কিন্তু চৰকাৰে কৈ আছে এতিয়া যে ফাষ্ট ট্ৰেক আদালতত দিছোঁ বুলি। কিন্তু সেইটো কেনেকৈ চলি আছে আমিতো এতিয়া ক'বলৈ গ'লে ময়ো আইনৰে মানুহ হয়, তথাপিতো আমি সেইটোৰ লগততো আমি সদায় চাবগৈ নোৱাৰোঁ বা আমি চায়ো থকা নাই। সেইটো কাৰণে আমি ভাবিছোঁ খুব লেহেমীয়া হৈছে। অলপ সোনকালে কৰি এইটোতো প্ৰমাণ হৈয়ে আছিলে, তেওঁ ইয়াৰ পৰা সুস্থ মগজুৰে গৈছিলে, তাত গৈ কি অৱস্থা হ'ল। আৰু সেইটো কাৰণে যিকেইজনৰ নাম ওলাই আছে সেইকেইজনেতো এতিয়ালৈকে আমি ভাবিছোঁ ভালকৈ আছে চাগে জেলত। তেওঁলোকৰ ওপৰত ভালকৈ মানে বিচাৰটো হ'লে আমি ভাল পাওঁ মানে। কিন্তু জুবিন গাৰ্গৰ কাৰণে যিখিনি কৰি আছে সেইখিনি একোৱে হোৱা নাই এতিয়ালৈকে, একোৱে হোৱা নাই, মানে বিচাৰটো একো ভাল লগা নাই। ইমান মানুহ এটাক যদি মাৰিছে, তেখেতসকলক বেয়াকৈ শাস্তি দিলে ভাল পাওঁ আৰু বেয়া শাস্তি মানে ফাঁচি দিলে ভাল পাওঁ। ন্যায়টো আমাক লাগে আৰু মাৰ্ডাৰে হ'ল নে কি হ'ল, মানে যিটো মানে অৰিজিনেল হয়, দেখোঁতে কোনোৱে মাৰিলে নে নিজে কিবা এটা হ'ল। ন্যায় মানে আমি বিচাৰোঁ, তেখেতক হত্যা কোনে কৰিছে, হত্যাকাৰীসকলক আমি বিচাৰোঁ, মানে বাকী উলিয়াই দিব লাগে, আমাক সঁচাটো উলিয়াই দিব লাগে। শাস্তি পাব লাগে, এনেকুৱা শাস্তি পাব লাগে যিটো মানে একদম নজিৰবিহীন।
এতিয়ালৈকে সেইটো ক'তো হোৱা নাই কাৰণ আমাৰ জুবিন দাক হেৰুৱাতে আমাৰ অসমৰ মানুহৰ কাৰণে কিমান দুখৰ কথা সকলোৱে জানে सबका मन में जुबिन दा बेटा है हाँ सबका मन में हम लोग चाहता है जो उनका न्याय अच्छे से हो न्याय कैसे होना चाहिए जैसे जुबिन दा का वो गया है उससे ज़्यादा वो लोग को होना चाहिए उससे ज़्यादा जैसे जुबिन दा पानी में उनका ध्यान तो ना वो लोग को लटका के देना चाहिए तब तो उनका तरपा के मरेगा ना तब तो हम लोग को शांति मिलेगा सब जो बोल रहा है वही होगा हमारा एकला बात तो नहीं होगा जो करा है तो वो तो साजी करे वो तो न्याय ही करेगा ना फांसी दे देना चाहिए वो तो करेगा ही ना जुबिंदा इतना अच्छा आदमी था गरीब के लिए रिक्शा वाला जैसे कोई पढ़ाई करने नहीं सकता था वो लोग को हेल्प किया गरीब आदमी को बहुत हेल्प किया ऐसा आदमी मिलेगा नहीं लेकिन इनके लिए जितना भी वो लोग को सजा देगा हम लोग बहुत खुशी है आपका हिसाब से क्या करना चाहिए मेरे हिसाब से एक्चुअली में एनकाउंटर करना चाहिए क्योंकि देखिए जैसे जुबिन गार्ग को वो लोग मारा है उस हिसाब से एनकाउंटर सबसे बेस्ट है क्योंकि उन लोग को भी तरपा के मारना चाहिए अगर आप लोग का सरकार आएगा तो आप लोग सरकार से अपील करेंगे हाँ ऑब्वियसली करेगा क्योंकि न्याय सबको चाहिए पर ये न्याय कोर्ट से देगा तो कोर्ट को अपील करना पड़ेगा ना ही सीएम को एक्चुअली में तो मामा भी बोल रहे हैं ना अभी कि ये कोर्ट से दिया जाएगा न्याय क्योंकि न्याय मामा का हाथ में नहीं है ये तो कोर्ट के हाथ में है पहले ही हो जाता है ये न्याय पर ये तो न्याय कोर्ट का हाथ में है न्याय कोर्ट देगा न्याय कोर्ट को छोड़ के कोई नहीं देने वाला है क्योंकि आज हम लोग का कुछ होगा मैटर तो फिर तो सीएम सर नहीं देखेगा ये ऑब्वियसली देखेगा हम लोग कोर्ट तो ऑब्वियसली कोर्ट देने वाला है न्याय ये मामा नहीं देने वाला है या फिर कोई भी नहीं देने वाला कोर्ट पे भरोसा है आपको हाँ कोर्ट में भरोसा ভোটটোতো এইটো আমি দিবই লাগিব ভোটটো যাক নিদিওঁ বিবেক ভোট হিচাপত আমি যাক দিওঁ সেইটো ভোটটো দিবই লাগিব ভোটৰ লগত কোনো কথা নাই সেইটো ভোটটো আমি দিম কিন্তু ন্যায়টো আমাক 100% লাগিব সেইটোৱে ডাঙৰ কথা সিহঁতে এনেকৈ জেলৰ ভিতৰত আৰাম কৰি থাকিলেতো নহ'ব শান্তিটো নাই মানুহে এতিয়া ভোট দিবই ভোটটো দিবই লাগিব চৰকাৰখন গঠন যি চৰকাৰে নহওক চৰকাৰ আহিবই লাগিব চৰকাৰ আহিলে নাগৰিকে চলিব পাৰিব যি চৰকাৰে নহওক সেইকাৰণে বিবেক ভোট হিচাপে মানুহে সদায় ভোটটো দিবই লাগিব সেইটোৱে কথা কিন্তু জাষ্টিছ পাবই লাগিব ন্যায় পোৱা নাই সেইটো এটা আমাৰ বহুত দুখ লাগে ন্যায় পাব লাগে কেনেকুৱা ধৰণৰ ন্যায় লাগে কওকচোন ন্যায় লাগে যিখিনি তেওঁ হেৰি কৰিছে সেইখিনি পাব লাগে আৰু মুঠতে তেওঁলোকক উলিয়াই দিব লাগে মুঠতে আমি ধৰি হ'লেও মাৰিব লাগে সেনেকুৱা নিচিনা হ'ব লাগে আৰু এইটো আসাম চৰকাৰে এটাই কৰিলে জুবিন দাক ন্যায়টো দিব নোৱাৰিলে এতিয়ালৈকে সেইটো কাৰণে আমি মোৰ বৰ দুখিত হৈ আছোঁ আমি বিজেপি মানে এতিয়া কংগ্ৰেছো দিব লাগিব এতিয়া আৰু বিজেপি আমাৰ জুবিন দাক ন্যায় দিব নোৱাৰিলে আমি কিয় ভোট দিম তেতিয়া ভাবিছোঁ কংগ্ৰেছকে ভোট দিম এতিয়া আৰু চাওক এজন মানুহ ইমান আমাৰ এটা সম্পদ আছিল আসামৰ এটা সম্পদ আছিল আৰু এই সম্পদটো এতিয়া সিহঁতে বিনষ্ট কৰি পেলাইছে তাৰমানে শেষ কৰি পেলাইছে তেতিয়াতো কিবা এটা ন্যায় দিব লাগিছিল আমাক একো নকৰিলে ন্যায় নিদিলে আমি এতিয়া কিয় ভোট দিম বিজেপিক কওক সেইকাৰণে ভাবিছোঁ আমি এতিয়া আসাম চৰকাৰটো চেঞ্জ কৰিব লাগে এতিয়া তেতিয়াহ'লে আমি ন্যায় পাম বুলি অলপ আশাবাদী হৈ আছোঁ মেইন কথা হ'ল কি আমি এতিয়া জুবিনৰ ন্যায়টোলৈ লাগি আছোঁ এতিয়া জুবিনে ন্যায় পোৱাটোতো সম্ভাৱনা নাই সেইকাৰণে এইবাৰ ভোটটো এইবাৰ চাই চিন্তি কিনে দিম আৰু চাওঁ কি হয় ইলেকশ্যন আহি লওক 9 তাৰিখ আহিলে দেখা যাব কিন্তু আমাক ন্যায় মানে কি আৰু যিকেইটা ধৰি লওক যিকেইটা তাৰমানে জুবিনক ধৰি লওক মাৰিলে আৰু যিখিনি কৰিব লাগিব চবেই জানে কিন্তু জুবিনে ন্যায়টো নাপালে আমাৰ অলপ বেয়া লাগিব দুখ লাগিব আৰু আমিও এইবাৰ চিন্তা কৰি চাব লাগিব জুবিন গাৰ্গ যদি ন্যায় পোৱাহেঁতেন তেতিয়াহ'লে আমি কিবা এটা ভাবিলোঁ হয় এতিয়া জুবিন গাৰ্গ ন্যায় নোপোৱা হৈছে এতিয়া আমি কংগ্ৰেছকে ভোট দিম কেনেকুৱা ধৰণৰ নালাগে মানে উপযুক্ত উপযুক্ত যিটো বিচাৰে সেইটো নালাগে তাৰমানে উপযুক্ত জুবিনটো আমাৰ অসমৰ একদম এটা পূৰ্ব গায়ক পূৰ্ব এজন কি আছিল না জুবিন গাৰ্গ এজন মহাপুৰুষ আছিল এতিয়া জুবিন গাৰ্গ যিমান দিনলৈকে মোটামুটি এইটো ন্যায় বা ইয়াৰ উপযুক্ত বিচাৰ হোৱা নাই উপযুক্ত কি হোৱা নাই উপযুক্ত বিচাৰ মানে তাৰ কিবা কোৰ্টত কিবা পূৰা যাবৰ জীৱন জেল হ'ব লাগিব নহ'লে কিবা ফাঁচি হ'ব লাগিব উপযুক্ত বিচাৰ লাগিব জুবিন গাৰ্গ উপযুক্ত বিচাৰ নোহোৱালৈকে আমি কংগ্ৰেছকে ভোট কৰি ন্যায় পাব লাগে তাৰ কাৰণেতো চৰকাৰ এখন আমি সেইকাৰণে বুজিছোঁ উন্নতি হ'ব লাগে তাৰপাছত দোষ যায় কোনে চোৰ ডাকাত যোনে কৰে তাক অলপ হেৰি কৰিব লাগে এইটোৰে কথা আপুনি কেনেকুৱা ধৰণৰ ন্যায় বিচাৰিছে আমি ন্যায় কি যিবিলাকে দোষ কৰিছে সেই ন্যায় পাব লাগে যদি আচলতে দোষ কৰিছে আৰু কাৰোবাৰ ইনফ্লুৱেঞ্চত যদি দোষ কৰিছে সেইজনেও পাব লাগে কিন্তু এতিয়াতো সেই নাই এনে লাৰু হৈ আছে
টিপি আছে লাৰু সঁচা কথাটো জানিব লাগে मैं दूंगा कि जुबिन गार्ग बहुत अच्छा सिंगर था आसाम का उसका न्याय नहीं मिला उनका तो इसलिए हम कांग्रेस के वोट देंगे हाँ अगर कांग्रेस आएगा तो शायद मिल सकता है न्याय इसलिए जो कोर्ट का फैसला हो वही पर निर्भर करेगा उसको হয় জুবিন গাৰ্গে ন্যায় পোৱা নাই বা আণ্ডাৰ প্ৰচেছ চলি আছে আমি গোটেইখিনি চাই আছোঁ মানুহ এতিয়া ইমান বুৰ্বক হোৱা নাই আমি কাৰো কথাত আভৰ নাভাৰোঁ আমি নিজৰ বিবেকক সুধিবলৈহে আমি বিচাৰ বিবেচনা কৰি ভোটটো দিম ন্যায়টো ডেফিনেটলি লাগে ন্যায় পাবই লাগে আমি প্ৰকৃত ন্যায়টো বিচাৰিছোঁ দোষীয়ে যাতে সাৰি যাব নোৱাৰে যিয়ে দোষ কৰিছে প্ৰপাৰ শাস্তি পাওক আমি সেইটোৱে বিচাৰোঁ ন্যায়টো মানে সেই তিনিজন চাৰিজনক আনি ৰাইজৰ মাজত গতাই দিব লাগে বাছ ন্যায় সেইটোৱে বেলেগ একো ন্যায় নাই কাৰণ চৰকাৰেও ন্যায় দিব নোৱাৰে বা কোৰ্ট কাছাৰীও ন্যায় দিব নোৱাৰে তাতকৈ মানুহৰ মাজত যদি আনি দিয়ে ৰাইজৰ মাজত আনি দিলে ন্যায়টো এনেই হৈ যাব ৰাইজৰ মাজত আনি দিলে ন্যায় হৈ যাব ৰাইজৰ মাজত আনি দিলে আমাৰ মৰমৰ জুবিন দাই ন্যায় পাই যাব নিশ্চয় আহিব প্ৰত্যেকৰে সেইটোৱে কথা হৈছে জুবিন গাৰ্গৰ ন্যায় লাগে আমিও বিচাৰিম জুবিন গাৰ্গৰ ন্যায়টো লাগে ইমান দিন কিয় লাগিছে মুখ্যমন্ত্ৰীয়ে তুলনা কৰিছে ৰাজীৱ গান্ধীৰ ন্যায় পাবলৈ 7 বছৰ লাগিছে তো তেওঁলোকে যদি ভুল কৰিলে আমিও ভুল কৰিম নে আমিতো অসমৰ মুখ্যমন্ত্ৰী বহুত ওপৰত বুলি ভাবোঁ তেওঁ উচ্চ স্থানত ৰাখোঁ আমি তেওঁ কিয় দেৰি কৰিছে তেওঁ দেৰি কৰিব নালাগে তেওঁ দিয়ক আমাক উচিত শাস্তি দোষীক দিব লাগে তেওঁৰ লগত যিকেইজন গৈছিল তেওঁ এজন চেলিব্ৰিটি হয় হ্যাঁ বাহিৰৰ পৰা আহিলে ইয়াতে দেখোঁ ছিকিউৰিটিয়ে তেওঁক কিমান প্ৰটেকশ্যন দি ৰাখে জুবিন গাৰ্গকতো ছিংগাপুৰত একোৱেই প্ৰটেকশ্যন নিদিলে তেওঁ পানীত নামিছে ড্ৰিংকছ কৰিছে তেওঁক অলপমান নিচে যেতিয়া ৰাখিব লাগিছিল তেনেকৈ সেইটোতো একোৱেই নকৰিলে সেইটোৱে মানে যোন দোষী হয় তেওঁলোকক উচিত মানে শাস্তি দিব লাগে তাৰ বাবে ধৰকচোন চৰকাৰে বহুত ডিলে কৰিলে কিন্তু আমি আশা কৰোঁ নতুন কেণ্ডিডেট যাৰ কাৰণে আমি ছাপোৰ্ট কৰিব আহিছোঁ তেওঁলোকে যাতে মানে যদি জয়যুক্ত হয় তেওঁলোকে উচিত ন্যায় দিব পাৰে সেইটোৱে আশা ৰাখিছোঁ ইলেকশ্যনত তেনেকৈ প্ৰভাৱ পেলাব যে মানুহে দুখ বুজে মানুহৰ দুখ বুজে সিহঁতে ভাবিব যে হয় এনেকুৱা এখন চৰকাৰে যদি এজন আমাৰ মানে অকল অসমৰ নহয় ৱৰ্ল্ডত যিখন ল'ৰাজনক চিনি পায় জুবিন গাৰ্গক তেওঁৰ কাৰণে যদি আমাৰ উঠি পৰি নালাগিলে তেতিয়াহ'লে আৰু বেলেগৰ কাৰণে কি কৰিব আমাৰ সাধাৰণ মানুহৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব ন্যায়টো বিচাৰি আছোঁ কেনেকুৱা ধৰণৰ ন্যায় বিচাৰে ন্যায় মানে যোনে যদি মানিছে তাক সজা হ'ব লাগে ক'ব বিচাৰিছে যে তেখেতৰ লগত আচলতে কি ঘটনা সংঘটিত হৈছিলে সেইটো পোহৰলৈ আহিলে আচলতে তেখেতে ন্যায় পাব এবছলিউটলি আৰু আমিতো মনে মনেতো চবেই এইটোৱে ভাবিছোঁ কোনোবাই তেখেতক মাৰিছে আৰু মাৰিছে যে যোনে মাৰিছে তেখেতক ধৰক আপোনাৰ ঘৰৰ মানুহকো মাৰিছে তাৰ মোৰ দাদাকো মাৰিছে আপোনাৰ দাদাকো মাৰিছে কাৰোবাৰ পিতেকক মাৰিছে কাৰোবাৰ ককায়েকক মাৰিছে আৰু আমি অসম মানুহ চবে একেলগে ওলাই আহিব লাগিব তেখেতৰ ন্যায়টো দিবৰ কাৰণে 19 ছেপ্টেম্বৰৰ সেই সময়খিনিৰ পৰা আজিৰ সময়খিনিলৈ আমি পোনপটীয়াকৈ এটা প্ৰশ্নতে ৰৈ থাকিলোঁ যিটোৰ উত্তৰ আজিলৈকে আমি নাপালোঁ আৰু সেই উত্তৰটো আমি ন্যায় হিচাপে বিচাৰিছিলোঁ যে 19 ছেপ্টেম্বৰৰ সেই সময়খিনিত আচলতে আমাৰ জুবিন গাৰ্গৰ লগত কি হৈছিলে আমাৰ সেই মানুহজনৰ লগত কি ঘটনা সংঘটিত হৈছিলে আমি কোৱা নাছিলোঁ যে এয়া এটা হত্যাকাণ্ড আছিল এয়া কৈছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নিজে স্বয়ং মুখ্যমন্ত্ৰীজনে যেতিয়া এই ধৰণৰ কথাত সদনত কৈছিলে তাৰ পিছৰ পৰা এই ঘটনাই নতুন মূৰ লৈছিলে আৰু আমি ভাবিছিলোঁ যে যদি এয়া হত্যাকাণ্ড হয় ইয়াৰ আঁৰত কোন লুকাই আছে ইয়াৰ পৰিকল্পনাৰ আঁৰত কোন আছে আৰু যিটো ঘটনাৰ আঁৰত কি ধৰণৰ কথা লুকাই আছে সেই ধৰণৰ কথাৰ উত্তৰ আমি আজিলৈ নাপালোঁ যেতিয়া মুখ্যমন্ত্ৰী এই ধৰণৰ কথা সদনত উত্থাপিত কৰিছিলে তাৰ পাছত ভাবিছিলোঁ যে তেওঁ যিটো এই ধৰণৰ কথা উত্থাপন কৰিছে তেওঁৱে হয়তো জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাত বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰিব কিন্তু সময় সলনি হ'ল মানুহ সলনি হ'ল মানুহৰ পোচাকো সলনি হ'ল আজিলৈ আমি এটা প্ৰশ্নতে ৰৈ থাকিলোঁ পোনপটীয়াকৈ যে 19 ছেপ্টেম্বৰৰ সেই সময়খিনিত আমাৰ আটাইতকৈ মৰমৰ মানুহজনৰ লগত কি হৈছিলে উত্তৰটো যেতিয়ালৈকে নাপাম জুবিন গাৰ্গৰ ন্যায় আমি কেতিয়াও নাপাম প্ৰথম সেই প্ৰশ্নৰ উত্তৰ তাৰ পাছত এই হত্যাকাণ্ডৰ আঁৰত কোন আছিলে সেই ধৰণৰ কথাৰ উত্তৰ যিটো সময়ত যিটো তাৰিখত আৰু যিটো প্ৰেক্ষাপটত আমি পাম সেয়াই হ'ব আমাৰ বাবে আৰু আমাৰ প্ৰজন্মৰ বাবে প্ৰতিগৰাকী অসমীয়াৰ বাবে জুবিন গাৰ্গৰ ন্যায় সামাজিক মাধ্যমত অতিকৈ চৰ্চিত এটা বিষয় হৈছে #Justice4Jubin Garg অৰ্থাৎ জুবিন গাৰ্গে ন্যায় পাব লাগে ইয়াৰ অৰ্থটো মই একেবাৰে সাধাৰণ বুলি ভাবোঁ আদালতত
জুবিন গাৰ্গৰ হত্যাৰ এটা গোচৰ চলি আছে স্বয়ং মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছিলে যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছিলে আৰু যিকেইজন অভিযুক্ত তেওঁলোক যদি দোষী প্ৰমাণিত হয় আদালতত তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে যিটো অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে প্ৰত্যেকগৰাকী জুবিন অনুৰাগীৰ এয়াই কামনা আৰু তেওঁলোক যদি সঁচাকৈ দোষী হয় তেওঁলোকৰ শাস্তি হ'ব লাগে জুবিন গাৰ্গ অসমৰ ইতিহাসৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তিসকলৰ মাজৰ এজন আছিল তেওঁ হঠাতে নোহোৱা হৈ যোৱাৰ যিটো বেদনা সেইটো পাতলাবলৈও মই ভাবোঁ ক'ৰবাত যিকেইজন অভিযুক্ত আছে তেওঁলোক দোষী প্ৰমাণিত হ'লে তেওঁলোকৰ শাস্তি হ'ব লাগে তেতিয়াহে হয়তো ক'ৰবাত আমাৰ অসমীয়া মানুহখিনিয়ে বা অসমৰ যিখিনি মানুহ আছে তেওঁলোকে ক'ৰবাত এটা স্বস্তিৰ নিশ্বাস ল'ব পাৰিব যে জুবিন গাৰ্গৰ মৃত্যু অথলে যোৱা নাই তেওঁ ন্যায় পাইছে গতিকে মই সেইটোৱে কামনা কৰোঁ যে অসমৰ মানুহৰ মনত যিটো ক্ষোভ এই ক্ষোভটো আদালতৰ জৰিয়তে যাতে নিৰ্মূল হয় জুবিন গাৰ্গ শান্তিৰে থাকক অসমখন জুবিন গাৰ্গৰ স্মৃতিৰে জীপাল হৈ থাকক এই কামনা কৰিছোঁ জুবিন গাৰ্গ অসমৰ কেৱল এগৰাকী গায়ক নাছিল জুবিন গাৰ্গে সময়ে সময়ে নিজৰ ৰাজনৈতিক স্থিতিৰ কথা জীয়াই থাকোঁতে যিহেতু কৈ আহিছিল গতিকে কোনো এটা ৰাজনৈতিক দলৰ বাবে জুবিন গাৰ্গৰ ছফ্ট কৰ্ণাৰ নাছিল আৰু ৰাজনৈতিক দলসমূহৰো জীয়াই থাকোঁতে জুবিন গাৰ্গৰ প্ৰতি ছফ্ট কৰ্ণাৰ নাছিল কিন্তু মৃত্যুৰ পাছত ন্যায় শব্দটো যেতিয়াৰ পৰাই উচ্চাৰিত হৈছে ন্যায় মানে জুবিন গাৰ্গৰ হত্যাৰ কথাটো যিহেতু এতিয়াও ৰহস্যঘন হৈ আছে তাৰ উত্তৰ অসমৰ মানুহক লাগে কিদৰে তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰাখিব সেই কথাৰ উত্তৰ অসমৰ মানুহক লাগে মানুহেতো কৰিবই কিন্তু চৰকাৰী যিটো ব্যৱস্থা এই ব্যৱস্থাটোৱে গোটেই কথাবোৰ সামৰি ল'ব লাগে আমাৰ বাবে দুৰ্ভাগ্যজনক কথাটো হ'ল জীয়াই থাকোঁতে তেওঁক যিখিনি মানুহে অপমান কৰিলে ৰাজনীতিকসকলে মৃত্যুৰ পাছতো তেওঁলোকে এৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি তেওঁ নিজে ঘোষণা কৰিলে যে তেওঁ ন্যায় দিব মানুহে গম পালে মানুহে জানেই যে আদালতে ন্যায় দিয়ে তেওঁ গোটেই দায়িত্ব ল'লে আৰু শেষত তেওঁ দায়িত্বৰ পৰা পলায়ন কৰিছে সমান্তৰালভাৱে আন যিকেইটা ৰাজনৈতিক দল তেওঁলোকেও নিৰ্বাচনী সভাত তেখেতক এইদৰে ব্যৱহাৰ কৰিছে যে ন্যায় আজিৰ তাৰিখত অসমৰ ৰাজনৈতিক দলবোৰেহে দিয়ে ন্যায়ালয়ৰ কোনো কাম নাই গতিকে সামগ্ৰিকভাৱে গোটেই বিষয়টোৱে অসমীয়া উঠি অহা প্ৰজন্মটোক আৰু জুবিন গাৰ্গক ভাল পোৱা লাখ লাখ মানুহক বিমৰ্ষ কৰিছে ন্যায়ৰ অৰ্থটো অসমৰ মানুহৰ বাবে স্পষ্ট হত্যাকাণ্ডটোৰ ৰহস্য উদ্ঘাটন হ'ব লাগে দুই তেখেতৰ সৃষ্টিৰাজি কিদৰে জীয়াই থাকিব সমাধি ক্ষেত্ৰখন কিদৰে বিশ্বমানৰ হ'ব এই কথা সুনিশ্চিত হ'ব লাগে আৰু জুবিন গাৰ্গ নামৰ শক্তিটোৱে অসমৰ বহু মানুহক ইমান হতাশাজনক পৰিৱেশতো জীয়াই ৰাখিছিল সেই শক্তিটোক হেৰুৱাৰ যিটো বেদনা এই বেদনাটো উপশম কৰিব পৰা ব্যৱস্থা লাগে গতিকে মই ভাবোঁ যে ন্যায়ৰ অৰ্থটো প্ৰত্যেকগৰাকী মানুহৰ বাবে ভিন্ন হ'লেও মই ব্যক্তিগতভাৱে তেখেতৰ সৃষ্টিৰাজি জাউদিযোগীয়া কৰি ৰখাৰ সমান্তৰালকৈ হত্যাৰ গোচৰটোৰ নিষ্পত্তি কৰাটো প্ৰত্যেকগৰাকী ৰাজনীতিকৰ দায়িত্ব আৰু প্ৰশাসন যন্ত্ৰটোৰ দায়িত্ব এই দায়িত্ব তেওঁলোকে বুজি পাব নিজানৰ গান মোৰ শেষ হ'ব আচ্ছা তুমি মোক এটা কথা কোৱা হিমন্ত মামাক তুমি কি ক'ব বিচাৰিবা জুবিনদাৰ সন্দৰ্ভত মোক জাষ্ট ন্যায় লাগে এইটোৱে মই ৰিকুৱেষ্ট কৰিছোঁ অধিকাংশ মানুহৰ বাবে জুবিনৰ ন্যায়ৰ অৰ্থ হৈছে তেওঁৰ মৃত্যুৰ লগত জড়িত বুলি অভিযুক্ত লোকসকলৰ মৃত্যু আদালতে এতিয়াও সিদ্ধান্ত লোৱা নাই যে এয়া হত্যা আছিল নে নাছিল যি দেশত তেওঁৰ মৃত্যু হৈছিল সেই দেশে কৈছে যে এয়া হত্যা নাছিল তথাপি মানুহে আদালতৰ ৰায়ৰ বাবে অপেক্ষা কৰিব নিবিচাৰে তেওঁলোকে তাৎক্ষণিক ন্যায় বিচাৰে আৰু তেওঁলোকে নিজেই সেই ন্যায় দিব বিচাৰে মাত্ৰ এটা প্ৰশ্ন জুবিন গাৰ্গ যিজন মানৱতাবাদী আছিল যিয়ে সকলোকে ভাল পাইছিল তেওঁ এই সংবিধান বহিৰ্ভূত ন্যায় ধাৰণা অনুমোদন কৰিলেহেঁতেননে তলত কমেণ্ট কৰি জনাব আপোনালোকে এই বিষয়টোত কি বুলি ভাবে আৰু চাই থাকিব ইণ্ডিয়া টুডে এনি অসম ধন্যবাদ